আজি আছিল পুত্ৰৰ পহিলা জন্মদিন। মাতৃৰ মনত কত যে কিমান পৰিকল্পনা। সকলোবোৰ শেষ হৈ গ'ল। পিতৃৰ হাতত এবছৰীয়া পুত্ৰৰ দায়িত্ব দি শেষ নিশ্বাস ত্যাগ কৰিলে মাতৃয়ে। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। পুত্ৰৰ এবছৰীয়া জন্মদিনৰ দিনাই চিৰদিনলৈ গুচি গ'ল GMCHৰ এগৰাকী চিকিৎসক অনিন্দিতা পাটোৱাৰী। কিমান যে কি পৰিকল্পনা কৰিছিল তেওঁলোকে পুত্ৰৰ জন্মদিন উদযাপন কৰিব। সেয়া যেন মাতৃৰ বাবে সপোন হৈয়ে ৰৈ গ'ল। এবছৰীয়া শিশুটোৱে বাৰু কি বুজিব। আজিৰ দিনটোত জন্ম দিয়া মাতৃগৰাকীয়ে তাক চিৰদিনৰ বাবে এৰি অজান দেশলৈ গুচি গ'ল। তাৰ চকুত হয়তো চকুলো নাই, সি বুজি উঠা নাই প্ৰকৃততে হৈছে কি। বিষাদ বিষাদ যেন লগা তাৰ জীৱনৰ এটি মাথো দিন। ৩২ বছৰৰ বয়সত জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি হাৰ মানিলে অনিন্দিতাই। GMCHৰ মাইক্ৰ'বায়'লজি বিভাগত কৰ্মৰত আছিল এইগৰাকী অনিন্দিতা পাটোৱাৰী। প্ৰায় 10 মাহ মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে অনিন্দিতাই। যোৰহাট মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ স্নাতক শ্ৰেণীত পঢ়ি থকা সময়ত লণ্ডনৰ গ্ৰীণউইচ বিশ্ববিদ্যালয়ত গৱেষণা পত্ৰৰ লগতে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল এইগৰাকী অনিন্দিতা পাটোৱাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। আজি আছিল পুত্ৰৰ পহিলা জন্মদিন। মাতৃৰ মনত কত যে কিমান পৰিকল্পনা। সকলোবোৰ শেষ হৈ গ'ল। পিতৃৰ হাতত এবছৰীয়া পুত্ৰৰ দায়িত্ব দি শেষ নিশ্বাস ত্যাগ কৰিলে মাতৃয়ে। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। পুত্ৰৰ এবছৰীয়া জন্মদিনৰ দিনাই চিৰদিনলৈ গুচি গ'ল GMCHৰ এগৰাকী চিকিৎসক অনিন্দিতা পাটোৱাৰী। কিমান যে কি পৰিকল্পনা কৰিছিল তেওঁলোকে পুত্ৰৰ জন্মদিন উদযাপন কৰিব। সেয়া যেন মাতৃৰ বাবে সপোন হৈয়ে ৰৈ গ'ল। এবছৰীয়া শিশুটোৱে বাৰু কি বুজিব। আজিৰ দিনটোত জন্ম দিয়া মাতৃগৰাকীয়ে তাক চিৰদিনৰ বাবে এৰি অজান দেশলৈ গুচি গ'ল। তাৰ চকুত হয়তো চকুলো নাই, সি বুজি উঠা নাই প্ৰকৃততে হৈছে কি। বিষাদ বিষাদ যেন লগা তাৰ জীৱনৰ এটি মাথো দিন। ৩২ বছৰৰ বয়সত জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি হাৰ মানিলে অনিন্দিতাই। GMCHৰ মাইক্ৰ'বায়'লজি বিভাগত কৰ্মৰত আছিল এইগৰাকী অনিন্দিতা পাটোৱাৰী। প্ৰায় 10 মাহ মৃত্যুৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে অনিন্দিতাই। যোৰহাট মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ স্নাতক শ্ৰেণীত পঢ়ি থকা সময়ত লণ্ডনৰ গ্ৰীণউইচ বিশ্ববিদ্যালয়ত গৱেষণা পত্ৰৰ লগতে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল এইগৰাকী অনিন্দিতা পাটোৱাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।